নমস্কাৰ। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, শিক্ষিত বন্ধুসকল, অসমৰ বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকল, আজি খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই গুৰুত্বপূৰ্ণ বিষয়টো হ'ল অসম চুক্তি। 874 জন শ্বহীদৰ কেঁচা তেজৰ বলিদান দি অসম চুক্তি হৈছিল। অসম চুক্তিৰ ভিত্তিবৰ্ষ আছিল 1971 চন, আৰু সেই অসম চুক্তিৰ মূল উদ্দেশ্যই আছিল 1971 চনৰ পিছত অহা কোনো ব্যক্তিয়েই অসমত বসবাস কৰাৰ অধিকাৰ নাপাব, সি মুছলমানেই হওক হিন্দুই হওক। কিন্তু অতি দুখেৰে জনাবলৈ বাধ্য হৈছোঁ, বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই কা নামৰ এটা জাতি ধ্বংসকাৰী আইন আনি বাংলাদেশৰ পৰা নতুনকৈ, অৰ্থাৎ 1971 চনৰ পিছত বা আজিৰ তাৰিখলৈকে কিছুমান বেংগলী হিন্দু সম্প্ৰদায়ৰ মানুহক বাংলাদেশৰ পৰা আনি অসমত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি আছে। যদি এইটোৱেই কৰে, তেনেহ'লে কিয় অসম চুক্তি হৈছিল, বা অসম চুক্তিৰ আগত অসম আন্দোলনত 874 জন শ্বহীদে কিয় নিজৰ জীৱন হেৰুৱাব লগা হৈছিল। গতিকে এইখন চৰকাৰে মুঠতে অসমীয়া জাতিৰ স্বাৰ্থ কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। অসমীয়া জাতিৰ মাজত সদায় বিশৃংখলা এটা সৃষ্টি কৰাৰ কাৰণে কাম কৰি আছে। মই ব্যক্তিগতভাৱে অসম চুক্তিক সহস্ৰ প্ৰণাম জনাইছোঁ, আৰু এইটোৱে বিচাৰিছোঁ, অসম চুক্তিৰ দফা অনুসৰি 1971 চনৰ পিছত যিসকল ব্যক্তি বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰি আহিছে, সি মুছলমানেই হওক বা হিন্দুই হওক, সিহঁতক গলত ধাক্কা দি অসমৰ পৰা বাহিৰ কৰি দিয়াৰ ব্যৱস্থা কৰাটোক মই মনে প্ৰাণে বিচাৰোঁ। কিন্তু এইখন চৰকাৰে নিজৰ ব্যৰ্থতা আৰু দুৰ্নীতিবোৰ ঢাকাৰ চেষ্টা কৰি সদায় এটাৰ পিছত আন এটা গণ্ডগোল লগাই আছে। বিশেষকৈ অসমত বসবাস কৰা 1971 চনৰ আগত অহা মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰাৰ নাম লৈ যি অমানসিক অত্যাচাৰ কৰি আছে, ই সঁচাকৈ গৰিহণাৰ যোগ্য। গতিকে অসমৰ সকলো মানুহেই এতিয়া চিন্তা কৰিবৰ হ'ল, এইখন চৰকাৰ কেতিয়াও অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে, আৰু অসমীয়া জাতিটোক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ সকলো ৰাইজে দিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এটা কথা হ'ল, শ্ৰদ্ধাৰ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকল, আপোনালোকে জানে সকলোৱে যে অসমখন এটা শান্তিৰ দেশ। ইয়াত অতীজৰে পৰাই শংকৰ আজানৰ দেশ বুলি আমি জানো। কিন্তু এই শংকৰ আজানৰ শান্তিময় দেশত হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে সিহঁতৰ দুৰ্নীতিবোৰ মোচন কৰিবৰ কাৰণে দিনক দিনে এটা এটা নতুন ষড়যন্ত্ৰ কৰি অসমৰ মানচিত্ৰৰ পৰা মুছলিম জাতিটোক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, নিশ্চয় আগন্তুক দিনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। শ্ৰদ্ধাৰ অসমৰ সংখ্যালঘু বন্ধুসকলক এটা কথা অনুৰোধ কৰোঁ, এইজন মুখ্যমন্ত্ৰী খুবেই চতুৰ মুখ্যমন্ত্ৰী। আমাৰ জাতিটোৰ মাজত ভাগ ভাগ সৃষ্টি কৰি আমাৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক দুৰ্বল কৰাৰ যি চেষ্টা কৰি আছে, এইটো আপোনালোকে সকলোৱে বোধগম্য। কিছুমানক কৈ আছে দেশী, কিছুমানক কৈ আছে জোলহা জনগোষ্ঠী, কিছুমানক কৈ আছে গৰীয়া মৰীয়া, আৰু কিছুমানক কৈ আছে ময়মনসিঙীয়া। আৰু বিশেষকৈ ডাঙৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছিল ভাগবৰ সমষ্টিৰ তথাকথিত বিতৰ্কিত বিধায়ক
শ্বেৰমান আলীৰ লগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে মধুৰ সম্পৰ্ক সেইটো সকলোৱে জ্ঞাত। এই শ্বেৰমান আলী ডাঙৰীয়াক বুদ্ধি দি জলেশ্বৰৰ কোনোবা এখন জাগাত মিয়া সংগঠন জন্ম দি এইটো আছিল মুখ্যমন্ত্ৰীৰ প্ৰধান উদ্দেশ্য। মুছলমান মানুহখিনিক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰাৰ আহিলা হিচাপে শ্বেৰমান আলীক ব্যৱহাৰ কৰিছিল, যাৰ ফলত আমি কেতিয়াও মিয়া বুলি আমি নিজকে পৰিচয় নিদিওঁ, কাৰণ আমি মুছলিম মানুহ, আমাৰ ধৰ্ম ইছলাম এইখিনিয়ে আমি জানো। মুছলমানেই হয়, আৰু মিয়াটো কেতিয়াও জাতি হ'ব নোৱাৰে। মই জনামতে মিয়াটো উপাধি। গতিকে শ্বেৰমান আলী বিতৰ্কিত মিয়া সংগঠন জন্ম দি মুখ্যমন্ত্ৰীক যি মুছলমান মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰাৰ সুবিধা কৰি দিলে, তাৰ বাবে শ্বেৰমানক মই ধিক্কাৰ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, অসমৰ সাম্প্ৰদায়িক পৰিৱেশত নিজে ডাঙৰকৈ এটা কথা ক'ব নোৱাৰোঁ, জাতিটোৰ হকে কথা ক'ব নোৱাৰোঁ, পাৰিলে গলটো চেপা মাৰি ধৰে, এইটো গণতন্ত্ৰৰ পৰিপন্থী কেতিয়াও নহয়। গতিকে সুস্থ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ প্ৰয়াত স্বনামধন্য মুখ্যমন্ত্ৰীৰ একমাত্ৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে নিশ্চয় আগৰ দৰে অসমখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। এইখিনি কৈয়ে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ।